আজি মঙ্গলবার 2025 চনৰ 17 জুন বিশ্ব মৰুময়তা আৰু খৰাং প্ৰতিৰোধ দিৱস। ক্ৰমবৰ্ধমান নিবৰ্ণানীকৰণে কঢ়িয়াই অনা মৰুময়তা আৰু খৰাং পৰিস্থিতিৰ ভয়াৱহতাৰ বিষয়ে জনগণক সজাগ কৰি তোলাৰ লগতে এই প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাক উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ আহ্বান মৰ্মে প্ৰতি বছৰে 17 জুনত বিশ্ব মৰুময়তা আৰু খৰাং প্ৰতিৰোধ দিৱস পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন 1903 চনৰ 17 জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল অসমীয়া গীত, নাট, কবিতাক আধুনিকতাৰ পৰশেৰে নতুন ৰূপত প্ৰতিষ্ঠা কৰা ৰূপান্তৰৰ শিল্পী প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ। লিয়েণ্ডাৰ পেজৰ জন্মদিন 1973 চনৰ 17 জুনত কলকাতাত জন্ম হৈছিল ডাবলছ আৰু মিক্স ডাবলছত কেৰিয়াৰ গ্ৰেণ্ড শ্লেম জয়ী আৰু ডেভিছ কাপৰ সৰ্বাধিক ডাবলছ খিতাপৰ অধিকাৰী তথা টেনিছ হল অৱ ফেমত অন্তৰ্ভুক্ত প্ৰথম এছিয়ান হিচাপে পৰিগণিত ভাৰতৰ প্ৰাক্তন পেছাদাৰী টেনিছ খেলুৱৈগৰাকীৰ সম্পূৰ্ণ নাম লিয়েণ্ডাৰ এড্ৰিয়ান পেজ। মমতাজ মহলৰ মৃত্যু 1631 চনৰ 17 জুনত 38 বছৰ বয়সত মোগল সাম্ৰাজ্যৰ বুৰহানপুৰত মৃত্যু হৈছিল মোগল সম্ৰাট শ্বাহজাহানৰ দ্বিতীয় পত্নী মমতাজ মহলৰ। তেওঁৰ স্মৃতিত নিৰ্মিত হৈছিল বিশ্বৰ সপ্তম আশ্চৰ্যৰ অন্যতম আগ্ৰাৰ তাজমহল। জিজাবাইৰ মৃত্যু 1674 চনৰ 17 জুনত 76 বছৰ বয়সত মহাৰাষ্ট্ৰৰ ৰায়গড়ত মৃত্যু হৈছিল মাৰাঠা সাম্ৰাজ্য সম্প্ৰসাৰণত পুত্ৰ শিৱাজীৰ পথ প্ৰদৰ্শক হিচাপে পৰিচিত দক্ষ ঘোঁৰাচালক, যোদ্ধা আৰু প্ৰশাসকগৰাকীৰ সম্পূৰ্ণ নাম জিজাবাই শাহাজী ভোছলে। লৰ্ড কেনিঙৰ মৃত্যু 1862 চনৰ 17 জুনত 49 বছৰ বয়সত লণ্ডনৰ গ্ৰছভেনাৰ স্কোৱাৰত মৃত্যু হৈছিল চিপাহী বিদ্ৰোহৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল আৰু 1858 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ক্ষমতা হস্তান্তৰৰ পিছত ভাৰতৰ প্ৰথম ভাইচৰয় হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্ৰিটিছ ৰাজনীতিবিদজনৰ। হিন্দু উত্তৰাধিকাৰ আইন গৃহীত 1956 চনৰ 17 জুনত ভাৰতত হিন্দু উত্তৰাধিকাৰ আইন গৃহীত হয়। হিন্দুসকলৰ মাজত অবিকল্পিত উত্তৰাধিকাৰ সম্পৰ্কে সংশোধনীসহ গ্ৰহণ কৰা এই আইনে সম্পত্তিৰ ওপৰত মহিলাৰ অধিকাৰকো স্বীকৃতি দিয়ে। বল্লভভাই পেটেল আৰু ৰাজীৱ গান্ধীলৈ ভাৰত ৰত্ন 1991 চনৰ 17 জুনত ভাৰত চৰকাৰে ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে স্বতন্ত্ৰ ৰাজ্যসমূহক অন্তৰ্ভুক্তিৰে দেশ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চৰ্দাৰ বল্লভভাই পেটেল আৰু দেশৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজীৱ গান্ধীলৈ মৰণোত্তৰ ভাৰত ৰত্ন প্ৰদানৰ কথা ঘোষণা কৰে। নিউয়ৰ্ক হাৰ্বাৰত ষ্টেচু অৱ লিবাৰ্টি 1885 চনৰ 17 জুনত নিউয়ৰ্ক হাৰ্বাৰ পায়হি ষ্টেচু অৱ লিবাৰ্টি। সৰ্বমুঠ 200টা বাকচত ভৰাই 350টা খণ্ডিত ৰূপত ফ্ৰান্সে উপহাৰ স্বৰূপে আমেৰিকালৈ প্ৰেৰণ কৰিছিল লো আৰু তামৰে নিৰ্মিত এই ঐতিহাসিক মূৰ্তিটো। 1886 চনত ইয়াক আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। আমেৰিকাত পঞ্চদশ ফিফা বিশ্বকাপ 1994 চনৰ 17 জুনত আমেৰিকাত আৰম্ভ হৈছিল পঞ্চদশ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। চিকাগোৰ চোল্ডাৰ ফিল্ডত অনুষ্ঠিত হৈছিল 17 জুলাইলৈকে চলা প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান। 24খন দেশে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ব্ৰাজিলে চতুৰ্থবাৰৰ বাবে চেম্পিয়নশ্বিপ অৰ্জন কৰে। ৱাটাৰগেট কেলেংকাৰী 1972 চনৰ 17 জুনত ৱাটাৰগেট কমপ্লেক্সৰ ডেমক্ৰেটিক নেশ্যনেল কমিটিৰ মুখ্য কাৰ্যালয়ত ফোন ৱায়াৰ টেপ কৰা হোৱাইট হাউচৰ 5জন কৰ্মী গ্ৰেপ্তাৰৰ পিছতে ৱাটাৰগেট কেলেংকাৰীৰ সূত্ৰপাত হয়। এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত 1974 চনত ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে পদত্যাগ কৰিব লগা হয়। গণৰাজ্যত পৰিণত আইচলেণ্ড 1944 চনৰ 17 জুনত আইচলেণ্ডে ডেনমাৰ্কৰ পৰা স্বাধীনতা লাভ কৰি আনুষ্ঠানিকভাৱে গণৰাজ্যত পৰিণত হয়। দেশখনত অনুষ্ঠিত গণভোটত 95%তকৈ অধিক লোকে স্বাধীনতা আৰু গণৰাজ্যৰ সপক্ষে ভোটদান কৰে। ছোভিয়েটে দখল কৰিলে 3 বাল্টিক ৰাষ্ট্ৰ 1940 চনৰ 17 জুনত ছোভিয়েট ইউনিয়নে ইস্তোনিয়া, লাটভিয়া আৰু লিথুৱেনিয়া দখল কৰে। USSR আৰু জাৰ্মানীৰ মাজত স্বাক্ষৰিত অ-আগ্ৰাসন চুক্তিৰ পিছত বাল্টিক ৰাষ্ট্ৰসমূহত ছোভিয়েট সমৰ্থক চৰকাৰ গঠন কৰি ছোভিয়েট ইউনিয়নৰ সৈতে সংযুক্ত কৰা হয়। চীনৰ প্ৰথম হাইড্ৰজেন বোমাৰ বিস্ফোৰণ 1967 চনৰ 17 জুনত চীনে প্ৰথমটো হাইড্ৰজেন বোমা বিস্ফোৰণ কৰি তাপ পাৰমাণৱিক অস্ত্ৰৰ সফল পৰীক্ষা কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয়। জিয়ান H6 বোমাৰু বিমানৰ পৰা নিক্ষেপ কৰা বোমাটো আকাশমাৰ্গৰ 2960 মিটাৰ উচ্চতাত বিস্ফোৰিত হৈছিল। আটলাণ্টিক পাৰ হোৱা প্ৰথম মহিলা
1928 চনৰ 18 জুনত আমেলিয়া ইয়াৰহাৰ্ট উৰাজাহাজেৰে আটলাণ্টিক মহাসাগৰ পাৰ হোৱা প্ৰথম মহিলা হিচাপে পৰিগণিত হয়। উইলমাৰ বিল ষ্টালজ আৰু লুইচ লিম গৰ্ডনে পৰিচালনা কৰা ফকাৰ ট্ৰাই মটৰ বিমান ফ্ৰেণ্ডশ্বিপ 20 ঘণ্টা 40 মিনিট পিছত ৱেলছৰ বাৰী বন্দৰত অৱতৰণ কৰে। ইনফৰমেশ্যন ডেস্ক, প্ৰথম খবৰ।